এইকেইদিন গাটো খুবেই বেছি বেয়া লাগি থকাৰ কাৰণে মানুহজনক ক'লো বোলো হেৰা যোৱাচোন বজাৰৰ পৰা অকণ লোকেল মুৰ্গী মাংসকে লৈ আহা আৰু শেষত যিহে আনিলে আমাৰ জিমিয়ে গোন্ধত থাকিবই পৰা নাই আৰু গোন্ধত মানে মোক চেলেকি আছে মা মোকো দিবা মই কৈছো দিম হেৰ বনাবলৈতো দিয়া মই মানে বনাবলৈ ষ্টাৰ্টে কৰা নাই গোন্ধ পালে মানে জানেনে আৰু তাই মানে ফেভৰেট হয় আৰু এইফালে আমাৰ বিছা মাইনাও আহি গ'ল নহয় গোন্ধ পাই পেলাই মানে কি হ'ল আমি আহিছিলো বাহিৰত বনাবলৈ মানে মোৰ মন গ'ল বাহিৰত বনাবলৈ আৰু এয়া হৈছে খাচী মাংস আনিছিলে মানে লোকেল মুৰ্গী কৈছিল আনিলে খাচী মাংস তেনেকৈ আৰু কওঁ কিবা আনে কিবা যি কি নহওক মোৰ খাচী মাংস প্ৰিয় হয় কিন্তু গাটো বেয়া লাগি থকাৰ কাৰণে আনিব দিছিলে লোকেল মুৰ্গী অলপ জ্বলাকে বনাই খাম বুলি আৰু মানুহজনে ক'লে যে যিহেতু জুইত বনাবা ব'লা ময়ো বনাম আজি মানে মানুহজনে বনাম বুলি কৈছিলে সেইটো কাৰণে মছলা চছলা মই ৰেডি কৰি দিছিলোঁ আৰু মানুহজনে যিহেতু বনাব বুলি কিনে আৰু ইয়াত ধুনীয়াকৈ এবাৰতে গোটেই মছলা বাহিৰত লৈ আহিলোঁ আৰু এইফালে ধুনীয়াকৈ জুই উঠি গ'লে কেৰাহী গৰম হৈ গ'ল তেল দি দিলোঁ শেষত চাবচোন আমাৰ মানুহজনৰ যে কি অৱস্থা চাব দেই আৰু চাওক না কিমান ভয় তেল কাট ছিটিব বুলি কিমান দূৰত গুচি গৈছে দেখিছেনে আৰু মই কৈছোঁ যে শিকাই আছোঁ মানুহজনক এনেকৈ কৰিবা বনাবলৈ শিকাবলৈ ষ্টাৰ্ট কৰিছিলোঁহে যিহে দূৰৰ পৰা তেলত মছলা দিলে আৰু মই ক'লোঁ যে হ'ব দিয়া এনেকৈ বনালে যে তেল মানুহৰ মুখত ছিটিকি পৰিব আৰু কৈছোঁ তুমি আজি চাই লোৱা নেক্সট কেতিয়াবা তুমি ট্ৰাই কৰিবা আৰু এয়া দেখিলে মই কেৰাহীত সেই বুলি কৈ মাংস দি দিলোঁ আৰু মাংসটো যেতিয়া বনাবলৈ ষ্টাৰ্ট কৰিলোঁ মানুহজন গৈ কিনে ভিতৰহে পালে আৰু এইফালে আছে নহয় মোৰ ৰখীয়া মোৰ জিমি আৰু তাই কৈ আছে মা মই ৰখি আছোঁ তুমি সোনকালে বনোৱা আৰু এইফালে যে মানুহজনক কৈছিলোঁ যে ভিতৰত গৈ কিনে কাম কৰি আছে ৰখিব দেখাই আছোঁ কি কাম কৰি আছিল আৰু এইফালে মাংস আলু চালু চব সিজি গ'ল তাৰপিছত মই পানী দি পিনে ভিতৰলৈ এপাক গ'লোঁ বোলো কিনো কৰি আছে চাওঁ গৈ কিনে দেখিছেনে ক'ৰ ফেচবুক ইনষ্টাগ্ৰাম আৰু হোৱাটছআপ এইবিলাকে চাই আছিলে আৰু এইফালে আমাৰ জীয়াই গোটেই বিচনাত গোটেই কাগজ চাগজ বিয়পাই থৈ দিলে মানে তাৰ বোলে প্ৰজেক্ট আছে আৰু প্ৰজেক্টৰ নামত গোটেই বিচনাখন ফুল সজাই থৈ দিছে আৰু এইফালে হাঁহিবলৈ মানে লাজ কৰি আছিলে কাৰণ আমাৰ জীয়াৰ এটা দাঁত সৰিলে সেইটো কাৰণে আৰু নাকতো দুপাল দেখিছিলে সেইকাৰণে তাই ভিডিঅ' ওলাবলৈ লাজ কৰি আছিলে আৰু মই যিহে ব্লগাৰ আপোনালোকেতো জানে আৰু ভিডিঅ' বনাবলৈ পাহৰি গ'লোঁ আজিলৈ বাই বাই।